জয় মা চামুণ্ডা 24 মাৰ্চ 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে চ'ত মাহৰ কৃষ্ণ পক্ষৰ দশমী তিথি আৰু আজি নক্ষত্ৰ পৰিব উত্তৰাহাৰা নক্ষত্ৰ আজি কৰণ পৰিব ক্ৰমৰূপে বনিষ্কৰণ আৰু বৃষ্টিকৰণ আৰু যোগ পৰিব আজি পৰিক যোগ জয় মা চামুণ্ডা 24 মাৰ্চ 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে চ'ত মাহৰ কৃষ্ণ পক্ষৰ দশমী তিথি আৰু আজি দিনটো নক্ষত্ৰ পৰিব উত্তৰাহাৰা নক্ষত্ৰ আৰু আজি কৰণ পৰিব ক্ৰমৰূপে বনিষ্কৰণ আৰু বৃষ্টিকৰণ আৰু যোগ পৰিব পৰিক যোগ আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি ৰাতিপুৱা 10:25 লৈকে ধনু ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মকৰ ৰাশি পৰিব আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ আৰু আজি অভিজিত মুহূৰ্তটো 12:03 দুপৰীয়াৰ পৰা 12:52 দুপৰীয়ালৈকে পাব আৰু ৰাহু কালটো 7:52 পৰা পুৱাৰ 9:24 পুৱালৈকে থাকিব আজি দিনটো পূৰ্ব দিশত দিশকুলটো থাকিব এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম ৰাশিফলখিনি শেষলৈকে আপোনালোকে চাই থাকিব কাৰণ ৰাশিফলৰ শেষত আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক আগবঢ়াম মেষৰ কাৰণে আজি হাঁহি ফূৰ্তি কৰা যিকোনো সুখৰ মুহূৰ্ত অতিবাহিত কৰা বা মন পছন্দ কাম কৰাৰ কাৰণে শুভ সময় দেখা গৈছে আপোনালোকে ধন বচাবলৈ চেষ্টা কৰাটো দৰকাৰী আৰু ধন বচাবলৈ চেষ্টা কৰোতেও কিন্তু আপোনালোকে আজি বিফল হ'ব পাৰে ভাই ভনী আপোনাৰ পৰা পইচা খুজিব পাৰে বা কিবা হেল্প বিচাৰিব পাৰে গতিকে অকনমান ভাবি চিন্তি চাব কোনটো কৰিলে ভাল হয় আপোনালোকে নিজে বিবেচনা কৰি পেলাই সময় আৰু পৰিস্থিতি হিচাপত কৰিব লাগিব পাৰিবাৰিক যিবিলাক প্ৰয়োজন সেইবিলাকত আপোনালোকৰ গুৰুত্ব যাব বা পৰিবাৰৰ ফালৰ পৰাও ডিমাণ্ড থাকিব যে এইটো কৰিব লাগে আপোনালোকে সেইবিলাকত গুৰুত্ব দিয়াটো ভাল হ'ব সন্ধিত আপোনালোকে ব্যৱসায় যদি কৰি আছে তেতিয়াহলে অকনমান সাৱধান হ'ব লাভ থাকিব লাভ নথকাকে নাথাকে কিন্তু কিছুমান কথাত সৰু কথাত প্ৰবলেম আহিব পাৰে গতিকে সাৱধান হ'ব লাগিব ভুল বুজাবুজিকে হ'ব পাৰে ধৰক সাৱধান হ'ব লাগিব আপোনালোকৰ আশে-পাশে থকা মানুহৰ পৰা বা তৃতীয় ব্যক্তিৰ পৰা বৈবাহিক জীৱনটো ভাল দিশত বা বেয়া দিশত দুইটা দিশতে প্ৰভাৱিত হ'ব পাৰে গতিকে বেলেগৰ কথা থাৰ্ড পাৰ্সনৰ কথা বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে নুশুনাটো ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আপোনালোকে মেহনত কৰিব আৰু পৰিবাৰৰ সহযোগত আপোনালোকে ইচ্ছিত পৰিণাম প্ৰাপ্তি কৰিব পাৰিব নিজেতো মেহনত কৰিবই আৰু সকলোৱে আপোনালোকক সহায়ও প্ৰদান কৰিব মেহনত কৰি থাকিলে কনস্ট্যান্টলি আপোনালোকে মেহনত যে কৰি থাকিব লাগে সেই বস্তুটোত আপোনালোকে গুৰুত্ব দিব লাগিব এবাৰতে বহুত বেছিকে মেহনত কৰি এৰি দিলেও আপোনালোকৰ কামবিলাক সিদ্ধি নহব যিকোনো কামত আপোনালোকে লাগি থাকিব লাগিব অতীতত কৰা যিকোনো কামৰ পৰা যিকোনো নিবেশৰ পৰা আপোনালোকৰ ধন প্ৰাপ্তি কৰিব পাৰে ধন প্ৰাপ্তিৰ সুযোগ আজি আপোনালোকৰ কাৰণে দেখাইছে অচিনাকি মানুহ বা যিকোনো মানে এনেকুৱা মিত্ৰ যিবিলাকৰ ওপৰত অকনমান আপোনালোকৰ সন্দেহ থাকে বা বহুত বেছি বিশ্বাস কৰিব নোৱাৰে তেনেকুৱা মিত্ৰৰ পৰা আপোনালোকে আজি সাৱধান হ'ব লাগিব বা ক'বলৈ গ'লে যিকোনো বন্ধু বান্ধৱৰ পৰা আজি সাৱধান হ'ব লাগিব কাৰ্যক্ষেত্ৰত আপোনালোকৰ অৱশ্যে নামটো বাঢ়িব আপোনালোকে মেহনত কৰি থাকক কনস্ট্যান্টলি যেটো এফৰ্ট দিব লাগে হেতু দি থাকক জীৱন সংগীৰ লগত আজি যদি কিবা গণ্ডগোল আপোনালোকৰ যোৱা দিনকেইটা চলি আছিল আজি আকৌ নৰমাল হোৱাৰ সম্ভাৱনা দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো 8 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ তীক্ষ্ণ বুদ্ধি আৰু আশাবাদী আৰু নিজকে আপডেট কৰি থকা যেটো স্বভাৱ হেতু আপোনালোকে কেতিয়াও বদলি নকৰিব হেতুৰ জহতে আপোনালোকে বহুত বেছি জীৱনত আগুৱাই যাবলৈ সক্ষম হয় আৰু সেই বস্তুটোৱে আপোনালোকক ইউনিক বনায় গতিকে হেতু খাসি ৰাখি ভালকে ৰাখিব আপোনালোকৰ বিশ্বাসত বৃদ্ধি কৰাটো দৰকাৰ আৰু বিশ্বাসৰ দ্বাৰা যেটো দৃঢ় আপোনালোকৰ বিশ্বাস হেতুৰ দ্বাৰা আপোনালোকৰ আশা আকাংক্ষাবিলাক পূৰণ হোৱাটো দেখা গৈছে ধৰ্ম আৰু আধ্যাত্মৰ লগত আপোনালোকে জড়িত হোৱাটো ভাল হ'ব ধন লাভৰ সম্ভাৱনা আপোনালোকৰ কাৰণে বনিছে বহুতো সমস্যাৰ আপোনালোকে সমাধান আজি নিজৰ আইডিয়াৰ পৰা উলিয়াব পাৰে বা দিনটো ভাবি চিন্তি থাকোতে আপোনালোকৰ কিছুমান এনেকুৱা সলিউশন ওলাব পাৰে যিবিলাক নেকি যোৱা দিনবিলাকত আপোনালোকে সমস্যা ভুগি আছিল মাক দেউতাকৰ পৰা আপোনালোকে সহযোগ পাবলৈ হলে তেওঁলোকৰ কথাবিলাক ক'ব লাগিব নিজৰ বিষয়ে বা নিজে যদি কিবা এটা আপোনালোকে উদ্দেশ্যত সফল হ'ম বুলি ভাবিছে কিবা এটা প্ল্যানিং মানে ভাবিছে কৰিম বুলি নতুনকে আপোনালোকে মাক দেউতাকক কৈ পেলাই তেওঁলোকৰ উপদেশ ললে ভাল হ'ব লোকৰ জীৱনত আপোনালোকে ভ্যালু এড কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ জীৱনত এনেও বহুত ভ্যালু বাঢ়িব আপোনালোকৰ যিকোনো প্ল্যানিং বনিব পাৰে জীৱন সংগীৰ লগত বাহিৰলৈ যোৱা কিন্তু লাষ্ট মোমেন্টত আপোনালোকৰ আলহী অতিথিৰ কাৰণে অৱশ্যে হিবিলাক কেনসেল হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ
এতিয়া আহকচোন আমি এই বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আপোনালোকৰ সফলতাটো বহুত ওচৰত থাকোতেনো আপোনালোকে সফলতাৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে সফলতাৰ কাৰণে কনষ্টেন্টলি এফৰ্ট কৰিব লাগে আৰু আপোনালোকে এক্সামৰে তৈয়াৰী যদি কৰিছে সেইটোতো আপোনালোকে বহুত মেহনত কৰিব লাগে বহুতে কি কৰে এনে এক্সামৰ ফৰ্ম ফিল আপ বিলাক কৰে কিন্তু উচিত তৈয়াৰীটো যেটো কৰিব লাগে এদিন দুদিন পঢ়ি পেলাই কিতাপখন জাপি থলে হেতু তৈয়াৰী কৰা বুলি নকয় দিন ৰাত বা দিনটো মানে 6 ঘন্টা 7 ঘন্টা 8 ঘন্টা যেতিয়া কনষ্টেন্টলি এফৰ্ট কৰে হেতু আসলতে ভালকে লাগি যোৱা বুলি কয় আপোনালোকৰ নিজৰ এনাৰ্জি যাতে ডাউন নহয় এনাৰ্জিটো মেইনটেইন ৰখাৰ কাৰণে নিজৰ ভাগৰটো ভালকে মাৰিব খোৱা লোৱা খোৱা এবিলাক ঠিককে কৰিব আৰু আপোনালোকে মানে ৰাতিপুৱা অকনমান সোনকালে গা ধুবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ভাল হ'ব আৰু বুদ্ধিৰে নিবেশ কৰিব নিবেশ যদি কৰিবলৈ বিচাৰে তেতিয়াহলে বুদ্ধিৰে নিবেশ কৰাটো ভাল হ'ব ইমোশন বিলাক নিজৰ কন্ট্ৰোল কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব খৰচ কৰোতে অকনমান আজি সাৱধান হ'ব আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ আজি ভুল বুজাবুজিৰ সম্ভাৱনা দেখা গৈছে বিদেশৰ লগত যিসকলে কাম কৰিব তেওঁলোকৰ মোটামুটি ভালে দেখাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ ইচ্ছা শক্তি উৎসাহটো বৃদ্ধি কৰোৱাটো দৰকাৰ অনাগত দিনত যিবিলাক সমস্যা আপোনালোকৰ সন্মুখত আহিব সেইবিলাকৰ কাৰণে এতিয়াৰ পৰা তৈয়াৰী কৰাটো বহুত বেছি দৰকাৰী আপোনালোকে মানুহক পইচা ধাৰলৈ নিদিব পৰাপক্ষ লোন চোন একদমই নলব লোনটো আপোনালোকে 2025 চনত লোনটো নোলোৱাটো ভাল হ'ব লগতে আপোনালোকে এক্টিভ হৈ থাকিব আৰু নিজকে আধ্যাত্মৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰিব নহলে আপোনালোকৰ মানসিক প্ৰেছাৰ কামৰ ক্ষেত্ৰত ঘৰুৱা ক্ষেত্ৰত বাঢ়ি যাব ৰিলেশনশ্বিপ বিলাকো বিশেষ এটা ভাল আপোনালোকৰ নাই দেখুৱা স্ত্ৰী পুৰুষৰ মাজৰ সম্পৰ্কও বিশেষ শুভ নাই দেখুৱা আপোনালোকৰ কাৰণে ভাগ্যাংক হ'ব 8 নম্বৰ কন্যা ৰাশিৰ কাৰণে এতিয়া আমি আলোচনা কৰিম আশাবাদী বনি পেলাই আশাবাদী হৈ আপোনালোকে ঊৰ্ধ্বলৈ গতি কৰক সফলতা আপোনালোকৰ আছে কিন্তু মনত আত্মবিশ্বাস লাগিব আশা লাগিব ভৰসা লাগিব তেতিয়াহে আপোনালোকৰ সাকসেস সম্ভৱ হ'ব আপোনালোকৰ বিশ্বাসে আপোনালোকৰ সকলো বিজয় কৰাৰ কাৰণে কাফি আৰু বিশ্বাসটো আপোনালোকে ত্যাগ নকৰিব কেৱল অন্ধবিশ্বাস কৰিবলৈ কোৱা নাই বিশ্বাসহে কৰিবলৈ কোৱা হৈছে যিকোনো সুখ সৰু সৰু সুখ হওক ডাঙৰ সুখ হওক আপোনালোকে বেলেগক দিবলৈ চেষ্টা কৰক সৰু ধৰক মিঠাইৰ পেকেট এটাও কাৰোবাক সুখী কৰিব পাৰে সৰু তেলৰ পেকেট এটা বা 2-3 দিনৰ ৰাচন পানীয়ে কাৰোবাক সুখী কৰিব পাৰে তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে জীৱনত কৰিবলৈ চেষ্টা কৰক বৈবাহিক জীৱনতো আপোনালোকে বহুতো সৰু সৰু প্ৰয়াস কৰি পেলাই বৈবাহিক জীৱনটো মানে সুন্দৰ কৰি ল'ব পাৰে আৰু মনত থকা দিনকেইটা এই দিনকেইটা মনত থকা কৰি ল'ব পাৰে আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ কাৰণে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে বন্ধুৱে আপোনালোকৰ কাৰণে আজি সুখৰ কাৰণ হ'ব বন্ধুৱে হয়তো কিবা হেল্প কৰিব নহয়তো আপোনালোকৰ কিবা বিশেষ মনৰ কথা বুজিব আপোনালোকক সহায় কৰিব বিভিন্ন ধৰণৰ পক্ষৰ পৰা সহায় অকল পইচাৰে নহয় মানসিক সহায়ও হ'ব পাৰে তেনেকুৱা হ'ব পাৰে ঘটকে আপোনালোকৰ কিন্তু আজি এটা খৰচ ওলাবহি পাৰে খৰচটো মেডিকেল ৰিলেটেডো হ'ব পাৰে বা বেলেগো হ'ব পাৰে গতিকে অকনমান সাৱধান হ'ব যধে মধে পইচা বজাৰ পাতি কৰোতে আপোনালোকে খৰচ নকৰিব বিবাদ হোৱাটো আজি ঠিক নহব যদি কাৰোবাৰ লগত বিবাদ হয় আজি অকনমান সমস্যা হ'ব পাৰে আজি আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ লগত আপোনালোকৰ সন্তোষেৰে দিনটো অতিবাহিত হ'ব আৰু লগতে আপোনালোকে পইচা ঘটাৰ নতুন নতুন আইডিয়া আপোনালোকে ইনভেন্ট কৰিব পাৰে জীবন সংগীৰ লগত আজি আপোনালোকৰ মনোৰঞ্জনেৰে দিনটো পাৰ হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকৰ মানসিক চাপ বৃদ্ধি হ'ব নিজৰ অফিসত বসে আপোনালোকক প্ৰেছাৰাইজ কৰিব পাৰে কামৰ প্ৰেছাৰত বা প্ৰেমিকাৰ প্ৰেছাৰত আপোনালোকৰ গুটেই মানে দিনটো আজি অকনমান মানসিকভাৱে অস্থিৰতাৰে যাব পাৰে পুৰণা কথাবিলাক ভাবি বা পুৰণা কথাবিলাকত লাগি পেলাই আপোনালোকৰ বৰ্তমান আৰু ভৱিষ্যত দুইটাকে আপোনালোকে প্ৰভাৱিত নকৰিব ঘৰৰ মানুহৰ লগত আপোনালোকে অকনমান আদান প্ৰদান কৰক কথা ভাবৰ আদান প্ৰদান কৰক একেলগে আপোনালোকে ফুৰিবলৈ যাব পাৰে উল্লাসেৰে উদ্দীপনাৰে আপোনালোকে গুটেই দিনটো পৰিবাৰজনৰ লগত সজোৱাৰ কাৰণে চেষ্টা কৰিব পাৰে আগৰ পেন্ডিং কামবিলাক আজি শেষ কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আৰু খালি সময় যদি অকনমান পায় নিজৰ মন পছন্দ কামবিলাক কৰিবলৈ চেষ্টা কৰিব জীৱন সংগীয়ে আজি আপোনাক সুখী কৰিবলৈ চেষ্টা কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আপোনালোকে নিজৰ জিদ্দি স্বভাৱটো অকনমান বদলাব লাগিব মানুহ লক্ষ্যভেদী হ'ব লাগে আপোনালোকে লক্ষ্যৰ কাৰণে জিদটো কৰক কিন্তু বেলেগৰ যিকোনো গতিবিধিত বা সামাজিক গতিবিধিত বা ঘৰুৱা কিছুমান কথাত আপোনালোকে জিদটো এৰিব লাগিব নহলে প্ৰবলেম হ'ব পাৰে সামূহিক ঠাই আপোনালোকৰ যেটো জিদ্দি বা যেটো মানে ঘপককে কিবা এটা কৈ দিয়া টাইপৰ মই এইটো নহব এইটোহে হ'ব তেনেকুৱা টাইপৰ যিবিলাক স্বভাৱ থাকে সামূহিক ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ নকৰিব দৌৰাদৌৰিকে কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাটো ভাল হ'ব रोमांटिक आज আপোনালোকৰ দিনটো প্ৰেমিক প্ৰেমিকাৰ কাৰণে বিশেষ শুভ খালি সময়ত আপোনালোকে নিজৰ এনাৰ্জি বিলাকৰ সদ উপयोग কৰক মানে দুৰুপয়োগ নকৰিব নিজৰ এনাৰ্জি বিলাক কিবা এটা এনেকুৱা কামত লগাওক যেটো পৰা নেকি বহুত আপোনাৰ লাভ হয়
আজি আপোনালোকে জীৱন সংগী সময় দিব নোৱাৰিব পাৰে আৰু তাৰ কাৰণে অকণমান বতৰটো ডাৱৰীয়া হৈ থাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে বেছিকৈ খোৱা বোৱা নকৰিব বা খোৱাৰ ক্ষেত্ৰত আজি অকণমান আপোনালোকে নজৰ দিব লাগিব যিকোনো ফুড পয়জনিং আজি যাতে নহয় এই বস্তুবিলাক আপোনালোকে খিয়াল কৰিব লাগিব সুবুৰিয়াৰ লগত আপোনালোকৰ বিবাদ হ'ব পাৰে বা যিকোনো লোকৰ লগত আপোনালোকৰ আজি দিনটো বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে সাৱধান আপোনালোকে হ'ব সকলোৰে লগতে আপোনালোকে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰাটো উচিত হ'ব মৰম ভালপোৱা সদ্ভাৱ এই বস্তুবিলাক এইবিলাক যিবিলাক জীৱনৰ উপলব্ধি সেইবিলাক সকলোৰে ক্ষেত্ৰত এপ্লাই কৰি চোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব নিজৰ ধ্যান আপোনালোকে কেন্দ্ৰিত কৰক নিজৰ লক্ষ্যৰ ওপৰত বাকিবিলাক কথা বাদ দিয়ক নিজৰ লক্ষ্যটোৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিলে আপোনালোকৰ শুভ হ'ব আৰু দেৱগুৰু বৃহস্পতিৰো আপোনালোকে অকণমান ছাপোৰ্ট পাই যাব বৈবাহিক সুখভোগৰ কাৰণে আজি আপোনালোকৰ ভাল দিন ভাল ভাল খাদ্য ভাল ভাল সুগন্ধিত বস্তু আদিৰে আপোনালোকৰ জীৱনটো পৰিপূৰ্ণ যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আপোনালোকে স্বাস্থ্যৰ বিশেষ খেয়াল ৰাখিব লাগিব স্বাস্থ্যক লৈ আপোনালোকে যদি অৱহেলা কৰে ক্ষতি হ'ব পাৰিব পইচা আপোনালোকে আজি দিনটো ধাৰলৈ নিদিয়াটো ভাল হ'ব জীৱন সংগীয়ে আপোনাক সুখী কৰিবলৈ বিভিন্ন ধৰণৰ আজি প্ৰয়াস কৰিব পাৰে আজি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব আৰু স্পষ্টবাদী আপোনালোকে হ'ব লাগিব কাৰণ স্পষ্টবাদী নহ'লে কথা যদি আপোনালোকে লুকুৱাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ক্ষতি হ'ব পাৰে লগতে জীৱন সংগীৰ লগতো আপুনি নিজকে সুখী অনুভৱ কৰিব আজি নিজকে ৰোমান্টিক আপোনালোকে বনাবলৈ চেষ্টা কৰিব আৰু আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 5 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি শাৰীৰিক লাভৰ বাবে মানসিক স্বাস্থ্যৰ বাবে আপোনালোকে যোগ প্ৰাণায়াম আধ্যাত্ম স্তোত্ৰ মন্ত্ৰপাঠ আদিত আপোনালোকে ধ্যান লগালে ভাল হ'ব বেলেগৰ ওপৰত আপোনালোকে নিৰ্ভৰ নকৰাকৈ ভালকৈ ইনকাম কৰিবলৈ আজি সক্ষম হ'ব পাৰে বা ধনৰ লাভ আজি আপোনালোকৰ কাৰণে হ'ব পাৰে যিকোনো ৰোমান্টিক মুহূৰ্ত আজি প্ৰেমিক প্ৰেমিকাৰ মাজত অতিবাহিত হ'ব পাৰে বা সৃজনাত্মক কিছুমান মহত্বপূৰ্ণ টপিক আপোনালোকৰ মাজত আলোচনা হ'ব পাৰে পেন্ডিং কামবিলাক যিবিলাক থাকি যায় মানে পেন্ডিং কাম সেইবিলাক পেলাই নথব যেনে তেনে সেইবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ কাৰণে খুব ভাল হ'ব জীৱন সংগীয়ে আপোনাক সুখী কৰিবলৈ সৰু সৰু বিশেষ কথা ক'ব পাৰে এনেকুৱা ধৰণৰ কথা যিবিলাক নেকি শুনি আপোনালোকে ভাল পায় বা কিবা ভাল খাদ্য বনাব পাৰে বা ভাল কিবা এনেকুৱা এক্টিভিটি বা ভাল কিবা উপহাৰ আপোনালোকক দিব পাৰে যিটোৱে নেকি আপোনালোকে বহুত হেপি হৈ যাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক জনাই দিওঁ জন্ম কুণ্ডলী চতুৰ্থ স্থানত যদি শুক্ৰ থাকে আৰু যদি সি নিজৰ ৰাশি থাকে নিজৰ ৰাশি মানে তুলা ৰাশি বৃষ ৰাশি বা মীন ৰাশি এইকেইটা ৰাশিত যদি চতুৰ্থ স্থানত যদি শুক্ৰ থাকে তাৰ ওপৰত যদি কেনেবাকৈ গুৰুৰ দৃষ্টি পৰি থাকে বা শুভ চন্দ্ৰমা বা শুভ বুধৰ যদি দৃষ্টি পৰি থাকে সেই মানুহজনে মাতৃ সুখটো বহুত ভালকে পায় প্ৰাৰম্ভিক শিক্ষা আৰু মাকৰ যিখিনি প্ৰাৰম্ভিক মৰম সেইখিনি খুব ভাল হয় ঘৰুৱা পৰিৱেশটো তাৰ খুব ভাল হয় ঘৰুৱা সুখটো খুব ভাল হয় আৰু পিছত গৈ পেলাই সি নিজৰ বাহুবলৰ দ্বাৰা বিভিন্ন ধৰণৰ সাজসজ্জাৰ বস্তু বিভিন্ন ধৰণৰ ভূমি ভৱন বাহন তেওঁ নিজে সম্পত্তি কৰিব পাৰে আৰু নিজৰ দেশতে থাকি ইনকাম কৰি পেলাই ভালকৈ ধন সঞ্চিত কৰিব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায় আজি আপোনালোকে দিনটোত এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ অশুভতাসমূহ নাশ কৰি দিব পাৰিব বেলপাত 21টাত আপোনালোকে মৌজুল লগাই পেলাই শিৱ মন্দিৰত অৰ্পণ কৰক আৰু বেলপাতৰ ভস্ম আপোনালোকে শিৱ বাবাৰ ওপৰত শিৱলিংগৰ ওপৰত অৰ্পণ কৰক আৰু 200 গ্ৰাম ঘিউৰে এগছ চাকি আপোনালোকে জ্বলাওক কিন্তু খোৱা ঘিউহে প্ৰয়োগ কৰিব যিটো ঘিউ আপুনি খায় নিজে সেইটো ঘিউৰ দ্বাৰা আপোনালোকে চাকি গছ জ্বলাই দিব দিনটোৰ বাধাখিনিটো নিৰ্মূল হ'বই আৰু এনেও অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব